চিধা কথাত মই দিগজ্যোতি লহকৰে স্বাগতম জনাইছোঁ আৰু চিধা কথাত আমি বৰ্তমান সময়ত বিভিন্ন ব্যক্তিৰ লগত কথা পাতোঁ আৰু তাৰ বাবে আমাৰ লগত আজি আছে ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াৰ বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী আমজাদ আলী। আমজাদ আলী পূৰ্বৰ সৰুক্ষেত্ৰী সমষ্টি অৰ্থাৎ পূৰ্বৰ সৰুক্ষেত্ৰী বিধানসভা সমষ্টি বৰ্তমান নতুন নাম হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পাকা বেতবাৰী। তাৰ পৰা প্ৰথমগৰাকী সাংসদ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবাঢ়িছে। তো আমজাদ, কিহৰ বাবে তুমি ৰাজনীতিৰ পথাৰত নামিলা? নমস্কাৰ, আসসালামু আলাইকুম। বিশেষকৈ মই দেখা পাইছোঁ যে বৰপেটা লোকসভাবাসী হয়তো যিকেইটা আগৰ যিবিলাক আমাৰ হয়তো চৰকাৰ গ'ল, কংগ্ৰেছৰ দিনৰ চৰকাৰ গৈছে, কংগ্ৰেছৰ চৰকাৰে আমাক হয়তো মাইনৰিটি মানুহখিনিক ঠগাইছে। এজ এ মই মাইনৰিটি ল'ৰা হিচাপত এইবেলিও আপোনাৰ হয়তো কংগ্ৰেছৰ আপোনারা কি কৰিলে, যিজন কেণ্ডিডেট দিলে কোনেও চিনি নাপায়। আজি তাৰিখত কংগ্ৰেছৰ যিখিনি আপোনাৰ কাৰ্যকৰ্তা আছে 95% কংগ্ৰেছৰ কাৰ্যকৰ্তাই চিনি নাপায় দিব্যায়নক। আৰু মই হয়তো ভাবিলোঁ যে নিশ্চয় হয়তো আমাৰ মাইনৰিটি মানুহখিনি আগুৱাই লৈ যাব লাগিব। আৰু যেহেতু আপোনাৰ আমাৰ যিখিনি যুৱচামখিনি আগুৱাই আহিব লাগে, সেই ক্ষেত্ৰত মই ভাবিলোঁ যে নিশ্চয় থিয় হ'ব লাগে। আমি যেতিয়া আপোনাৰ হয়তো বহিলোঁ, আপোনাৰ মুছলিম সংগঠনৰ গোটেইখিনিৰ লগত বহিছিলোঁ, বহাৰ পিছত হয়তো তেখেতসকলে ক'লে যে আমি হয়তো আপোনাক থিয় কৰাব লাগে। তেখেতসকলে যিহেতু সংগঠন হিচাপে থিয় হ'ব নোৱাৰে, সেই ক্ষেত্ৰত মই হয়তো থিয় হ'লোঁ। আৰু মই ভাবোঁ যে বৰপেটাত যিখিনি উন্নতি হ'ব লাগিছিলে, যোৱা টাইমত আপোনাৰ যিজন হয়তো আমাৰ সাংসদ আছিলে আব্দুল খালেক চাহাব, তেখেতে আপোনাৰ কোনো ধৰণৰ উন্নতি কৰা নাই। গৰাখহনীয়াৰ সমস্যা আছে, আমাৰ 2 লাইনযুক্ত ৰাস্তা হৈ আছে, এইটো 4 লাইন হ'ব লাগে। আপোনালোকে নিশ্চয় গম পায়, সাংবাদিক বন্ধুসকলে, কিমান যান জঁট আজি আপোনাৰ হৈছে, কিমান এক্সিডেণ্ট হৈ আছে। মই ভাবোঁ যে এজন যুৱচাম হয়তো বৰপেটাবাসী ৰাইজে হয়তো দিল্লীলৈ দিব লাগে, যাতে সাংসদত বহি কেনে মাত মাতিব পাৰে, বৰপেটাৰ যি দুখ বেদনা আছে সেইখিনি ক'ব পাৰে। আপোনালোকে নিশ্চয় দেখা পাইছে, আজি মই হয়তো ক'ব খোজা নাছিলোঁ, মিত্ৰজোঁটা আমাৰ যিজন প্ৰাৰ্থী ফণীভূষণ চৌধুৰী, তেখেতে আপোনাৰ ইমান হয়তো লাউড স্পীকাৰ চলি থকা অৱস্থাত য'ত নেকি টোপনি মাৰি থাকে। মই অনুৰোধ জনাম যে যিবিলাক হয়তো মোৰ লগত আৰু 13জন কেণ্ডিডেট আছে, এতিয়া যদি টোপনি মাৰি বাকী দিনটো সন্মুখত আৰু বহি আছে, এচিৰ ৰুমত যোৱাৰ লগে লগেতো সপোন আপোনাৰ হয়তো ৰাইজৰ যি আজি দুখ বেদনা, এই দুখ বেদনাই থাকি যাব বৰপেটাবাসীৰ কাৰণে। আৰু নিশ্চয় আপোনাৰ 5টা বছৰ মানে 50 বছৰ আমাৰ হাতৰ পৰা গুচি যাব। মই বৰপেটাবাসীক অনুৰোধ জনাম যে ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াৰ তৰফৰ পৰা মোক যিহেতু টিকট প্ৰদান কৰিছে, আপোনালোকে বিবেকেৰে মোক এজ এ য়ং যুৱচাম ল'ৰা হিচাপত আপোনালোকে ভোট প্ৰদান কৰিব লাগে। আৰু মই অনুৰোধ জনাম যে উন্নয়নৰ ক্ষেত্ৰত নিবনুৱা সমস্যা আমাৰ বৰপেটা লোকসভাত বহুতো আছে, এইখিনি সমাধান হ'ব লাগে। হয়, মই আপোনাৰ পৰা দুটা কথা কৈছে যে কংগ্ৰেছ দলৰ বৰ্তমানৰ প্ৰাৰ্থী দিব্যায়ন, তেওঁক আপুনি চিনি নাপায়, মানুহে নাজানে। কিন্তু দিব্যায়ন বিগত প্ৰায় 30 বছৰ ধৰি আমি জনাত কংগ্ৰেছ দলৰ লগত জড়িত আছে। আৰু অসম কংগ্ৰেছৰ সেৱা দল যিটো খুবেই ভগ্নী সংগঠন আৰু খুবেই ভিন্ন, কাৰণ সেৱা কামত যিমান নিয়োজিত থাকে সেৱা দলৰ ব্যক্তিসকল থাকে, আৰু দিব্যায়ন তাৰ সভাপতি। কিন্তু কি হিচাপত আপুনি ক'লে তেওঁ পৰিচিত নহয়, আপোনাক ভোট দিব লাগে দিব্যায়নৰ ঠাইত? দিব্যায়নক আপুনি কৈছে হয়তো 2-4জনে চিনি পায়, মই কোৱা নাই যে 100% মানুহে চিনি নাপায়, 95% মানুহে চিনি নাপায়। কংগ্ৰেছী বহুত মানুহৰ লগত আজি মোৰ লগত কথা বাৰ্তা চলি আছে, চবেই মোক ছাপোৰ্ট কৰি আছে। আৰু দিব্যায়নৰ কথা আপুনি কৈছে, মোৰ ঘৰৰ পৰা মোৰ হয়তো দিব্যায়নৰ ঘৰটো 5 কিলোমিটাৰ দূৰত। মই ইয়াতে আজি 8 বছৰ হ'ল ৰাজনীতি জীৱনত মই জড়িত হৈ আছোঁ। মই আপোনাৰ বৰপেটা মোৰ হয়তো যিটো লয়াৰ আছাম হেড অফিচ আছিলে, মই চিনি নাপাওঁ। আৰু মোৰ লগত হয়তো বহুতো দল সংগঠনৰ ল'ৰাক মই সুধিছোঁ যে আপোনালোকে কোনোবাই চিনি পায় নেকি? দিব্যায়নক আপোনাৰ সত্ৰনগৰীত ঘৰ, তেখেতক কোনেও চিনি নাপায়। আৰু তেখেতে যদিও এটা ঘৰ, তেখেতৰ জন্মস্থান এইটো, তেখেতে আপোনাৰ মই গম পোৱা মতে গুৱাহাটীৰ বাসিন্দা, গুৱাহাটীত থাকে। হয়, আৰু দ্বিতীয়তে কৈছে আপুনি আব্দুল খালেকৰ দিনত একো কাম হোৱা নাই, কিন্তু আব্দুল খালেকৰ তেওঁ দাবী কৰি আছিল যে তেওঁ বহুত কাম কৰিছে বৰপেটাৰ কাৰণে। কিন্তু কিহৰ ভিত্তিত ক'লে আপুনি আব্দুল খালেকে একো কাম কৰা নাই সাংসদত? মই আপোনাক এজ এ সাংবাদিক হিচাপত মই উল্টাকে প্ৰশ্ন কৰিব খুজিম, আপুনি কওক, আমাৰ যিটো হয়তো কৰাৰকুম যিটো আমাৰ হয়তো ব্ৰিজ, তাৰে যিখিনি আমাৰ সমস্যা হোৱাৰ লগে লগে বঙাইগাঁৱৰ পৰা আদি কৰি আমাৰ যিখিনি মানুহ যাতায়াত অৱস্থা বৰ্তমান জানো আপোনাৰ হয়তো ঠিকমতে চলিব পাৰা নাই। গৰাখহনীয়াৰ যিটো সমস্যা, অলপ বানপানী হোৱাৰ লগে লগে য'ত আমাৰ বৰপেটাৰ লোকসভা পানী তললৈ গুচি যায়, যে আপোনালোকে কৈছে যে ইয়াতে উন্নতি হৈছে, ফপলা স্বৰূপ হৈছে। মই আজি এই যিজনৰ প্ৰাৰ্থী আগৰ যিজন আমাৰ হয়তো সাংসদ আছিলে আপোনাৰ আব্দুল খালেক চাহাব, ফপলা স্বৰূপ হৈছে বৰপেটাৰ আপোনাৰ যি উন্নয়ন, মই এইখিনি ক'ব খুজিম। ডক্টৰ আম্বেদকাৰ, ভীমৰাও আম্বেদকাৰ অৰ্থাৎ BR আম্বেদকাৰ, সংবিধান প্ৰণেতা, তেওঁৰ আদৰ্শৰে নেতৃত্বত, ৰামদাস আথৱালেৰ নেতৃত্বত বৰ্তমান ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াৰ দুটা ভাগ আছে। আৰু গতিকে আপুনি আম্বেদকাৰৰ আদৰ্শত কিয় অনুপ্ৰাণিত হ'ল? চাওক, আম্বেদকাৰে যেতিয়া সংবিধান প্ৰণয়ন কৰিছে, তেতিয়া এটা শব্দ তাতে লিখিছে যে ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ দেশ।
আজি আপোনাৰ ইয়াতে ধৰ্মৰ ৰাজনীতিও কেইবাটা দলেও কৰি আছে। মই অনুৰোধ জনাম এই ধৰ্মৰ নামত ৰাজনীতি কৰিব নালাগে। আপুনি নিশ্চয় গম পায় বি.আৰ. আম্বেদকাৰে আপোনাৰ এই ভাৰতবৰ্ষৰ কাৰণে এটা শ্ৰেষ্ঠ মানুহ হিচাপত হয়তো বঁটা পাইছে। গতিকে মই অনুৰোধ জনাম যে নিশ্চয় গম পায় যে আজি ভাৰতবৰ্ষৰ শিক্ষিত মানুহে গম পায় যে আইডিঅলজি যিখিনি হয়তো আমাৰ দলৰ সেই দলৰ আইডিঅলজি বেলেগ। আমি যদি আপোনাৰ মিত্ৰজোঁটত হয়তো ইণ্ডিয়া এলায়েন্সত আছোঁ, কিন্তু আমাৰ দলৰ এজেণ্ডা বেলেগ আৰু হয়তো আমাৰ যি মিত্ৰজোঁটৰ দলৰ এজেণ্ডা বেলেগ। ৰামদাস আথাৱালে আপোনালোকৰ কেন্দ্ৰীয় শীৰ্ষ নেতা, কেন্দ্ৰীয় মন্ত্ৰী, তেওঁ কি আপোনাৰ কাৰণে কেম্পেইন কৰিবলৈ বা প্ৰচাৰ অভিযান চলাবলৈ আহিবনে? তেওঁৰ লগত যোগাযোগ হৈছে? হয়, তেখেতৰ লগত মোৰ ফোনযোগে যোগাযোগ হৈছে। তেখেতে অহা 3 তাৰিখত আমাৰ হয়তো বৰপেটা লোকসভাত তেখেতে প্ৰচাৰ চলাব আহিব। আৰু ইতিমধ্যে আমাৰ হয়তো যিজন নৰ্থ ইষ্ট অবজাৰ্ভাৰ বিনোদ নিকালজে চাপ, তেখেতে হয়তো আহি কেনে অহা 2 দিনমান আগত গুৱাহাটী পাইছে। গতিকে 2 এদিনত তেখেতেও আমাৰ হয়তো বৰপেটা লোকসভাবাসীত আহিব। গতিকে আপুনি ভাবে নেকি আপুনি যে কিছু যিটো এটা কয় আমানতৰ ধন বাজেয়াপ্তা নহয় বা এটা নিৰ্দিষ্ট পৰিমাণৰ ভোট লাগে, যিমান ভোটদান হয়, আপুনি নিশ্চিতনে আপুনি বিজয়ী হ'ব নে আমানতৰ ধন বাজেয়াপ্তা হ'ব? মই 100% জয় হ'ম, মোৰ আশাবাদী। ৰাইজে যিখিনি মোক সঁহাৰি জনাইছে, এজ এ দুখীয়া ঘৰৰ ল'ৰা হিচাপত মোক আপোনাৰ বেলেট পেপাৰ আদি কৰি এনেকুৱা হয়তো আপোনাৰ বহুতো বস্তু ৰাইজে মোক সহায় কৰি আছে। আৰু এজ এ দুখীয়া ঘৰৰ ল'ৰা হিচাপত মোক যিখিনি সহায় সহযোগিতা মই পাই আছোঁ, য'তেই মই গৈছোঁ এটা মুখৰে বাক্য আনিছে, নাই আমজাদ আলী যুৱচাম ল'ৰা হিচাপক আমি আমজাদ আলীক ভোট প্ৰদান কৰি কেনে দিল্লীলৈ পঠিয়াই দিম বুলি হয়তো জনাইছে। হয়, আমজাদ আলী, আৰু এটা দৰ্শকৰ জ্ঞাতাৰ্থে মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপুনি ইয়াতে যিটো মূলতঃ যুৱসকলক লৈ আগবাঢ়িছে, আমিও বিচাৰোঁ আপুনি বৰপেটা লোকসভা সমষ্টিৰ পৰা সন্মানীয় সাংসদ হিচাপে নিৰ্বাচিত হওক। আৰু এই যে জনসাধাৰণৰ ওচৰত আপুনি বিভিন্ন বিষয় লৈ গৈছে, কিন্তু এতিয়া আন তিনিগৰাকী প্ৰাৰ্থী আছে, কংগ্ৰেছ দলৰ দীপবায়ন, বিজেপি দলৰ আৰু বিজেপি আৰু অগপ দলৰ মিত্ৰজোঁটৰ ফণীভূষণ চৌধুৰী, তেওঁ 1985ৰ পৰা একেৰাহে বঙাইগাঁৱৰ পৰা বিধায়ক হৈ আছে। আৰু আনহাতে কংগ্ৰেছ আমি যদি চাওঁ বৰ্তমানৰ বিধায়ক সৰভোগৰ, আৰু তেওঁ CPM দলৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ। কাৰ লগত আপোনাৰ যুঁজ হ'ব? মই হয়তো মোৰ যুঁজটো আপোনাৰ AGP কেণ্ডিডেট ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ লগত হ'ব। আৰু মই ভাবিম যদি ৰাইজে ভোট প্ৰদান কৰে তেনেহ'লেতো আপোনাৰ হয়তো প্ৰতিদ্বন্দ্বিতা কথাই নাহে। ৰাইজৰ ওপৰত মোৰ আস্থা আছে আৰু ৰাইজৰ ওপৰত মোৰ বিশ্বাস আছে। 100% হয়তো মই জয় হ'ম। আপুনি নিৰ্বাচনত অহাৰ পূৰ্বৰ এটা বৰ ইণ্টাৰেষ্টিং কাহিনী আছে আমজাদ আলীৰ, মই দৰ্শকৰ জ্ঞাতাৰ্থে অলপ জনাই দিব বিচাৰোঁ যে নিৰ্বাচনৰ পূৰ্বে আপুনি কিহত জড়িত আছিল, কি ভিত্তিত জড়িত হৈ আছিল? চাওক, মই যিটো সঁচা কথা এইটো ক'ব লাগিব। মই একেৰাহে 14 বছৰ গৃহৰক্ষী বাহিনীত কাম কৰিছোঁ, হোমগাৰ্ডত মই কাম কৰিছোঁ। আজি বৰপেটাবাসী যিমান হয়তো আমাৰ বৰপেটা লোকসভাবাসী যিমান গৃহৰক্ষী বাহিনী জোৱান আছে, চব মোৰ ফোনযোগে হয়তো মোৰ লগত কথা বাৰ্তা হৈছে। তেখেতসকলে এটাই কাম কৰি আছে যে আমি এজন গৃহৰক্ষী জোৱান হয়তো আমি নিশ্চয় আমাৰ মাজত হয়তো সাংসদ পদত থিয় হৈছে। প্ৰত্যেক ঘৰে ঘৰে আমাৰ গৃহৰক্ষী জোৱান হয়তো যায় তেখেতসকলে মোৰ কাৰণে হয়তো ভোট আপোনাৰ খুজি আছে বা ভোট দিবৰ কাৰণে অনুৰোধ জনাই আছে। হয়, গতিকে গৃহৰক্ষী জোৱানসকল তেওঁলোক বিভিন্ন কামেৰে দেশৰ সেৱাত নিয়োজিত হৈ থাকে। তেওঁলোকে পথ নিৰ্দেশক হিচাপে কাম কৰে, আৰক্ষীক সহযোগিতা কৰে, সমাজৰ সেৱাসমূহত আগবঢ়ায়। গতিকে সেই এটা সময়ত তেওঁ 14 বছৰ, তেওঁ নিজেই ক'লে যে 14 বছৰ হোমগাৰ্ড বা গৃহৰক্ষী বাহিনীৰ জোৱান হিচাপে কৰ্মৰত আছিল আৰু বৰ্তমান সময়ত তেওঁ ৰাজনীতিত আহি উপস্থিত হৈছেহি। গতিকে আপুনি যিহেতু হোমগাৰ্ড হিচাপে দেশৰ সেৱা কৰিছিল, জনসাধাৰণৰ সেৱা কৰিছিল, জনসাধাৰণক এক নিৰাপত্তা প্ৰদান কৰিছিল, গতিকে এতিয়া ৰাজনৈতিক নেতা হিচাপে আপুনি নিৰাপত্তা প্ৰদান কৰিব বিচাৰে নেকি? মই 100%, যিহেতু মই যেতিয়া আপোনাৰ গৃহৰক্ষী বাহিনী কাম কৰিছিলোঁ বৰপেটা জিলাত, মই 8 বছৰ সভাপতি পদত আছিলোঁ। গতিকে মই ভাবোঁ যে যিহেতু আমি যেতিয়া হয়তো মোৰ 18 বছৰ পাৰ হ'ল, তেতিয়া হয়তো মই গৃহৰক্ষী বাহিনীত সোমাইছিলোঁ আৰু তেতিয়া হয়তো ৰাইজৰ সেৱা কৰিছোঁ। আৰু ৰাইজৰ সেৱাৰ্থে মই নিজে ওলাই আহিছোঁ বা হয়তো ৰাইজে মোক ওলাই আনিছে। গতিকে ৰাইজৰ ওপৰত মোৰ 100% আস্থা আছে, মোক হয়তো ভোট প্ৰদান কৰিব আৰু মই জয় হ'ম। এয়া আছিল চিধা কথাত আমজাদ আলী, ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াৰ প্ৰাৰ্থী বৰপেটা লোকসভা সমষ্টিৰ।